নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে পুনৰবাৰ নমস্কাৰ জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি বহু দিনৰ মূৰত এটি ভিডিঅ' লৈ আহিছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো অকণমান চাই আদৰি ল'ব। ভিডিঅ'টো বৰ বিশেষ প্ৰয়োজনীয় হয়। যিসকলে বেংকিঙৰ লগত জড়িত হৈ আছে তেওঁলোকে এই ভিডিঅ'টোৰ বিষয়ে অকণমান হ'লেও জনাটো দৰকাৰী। তো পলম নকৰি আমি আজিৰ এই বিশেষ ভিডিঅ'টোৰ ফালে আগবাঢ়িছোঁ। এই বিশেষ ভিডিঅ'টো অনা হৈছে বেংকিং সমস্যা সন্দৰ্ভত আমি কি ধৰণে সমাধান বিচাৰি যাব পাৰোঁ তাৰ ওপৰত আলোচনা কৰিম। আৰু বেংকৰ যদি কিবা সমস্যা হয় সেই সমস্যাখিনি যদি আমি বেংকৰ জৰিয়তে সমাধান কৰি ল'ব নোৱাৰোঁ তেতিয়াহ'লে ইয়াৰ নেক্সট ষ্টেপ কি হ'ব পাৰে আমি সেই বিষয়ে আলোচনা কৰিম। বেংকত কি ধৰণৰ সমস্যা হ'লে নতুবা এই বেংকৰ লগতে আন ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনত যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে আপোনাৰ হাতত যদি কোনো ধৰণৰ বেলেগ ষ্টেপ নাথাকে তেতিয়াহ'লে আপুনি কি পদ্ধতিৰে আপোনাৰ সেই সমস্যাটোৰ সমাধান পথ বিচাৰি উলিয়াব আমি সেই বিষয়ে আলোচনা কৰিম। গতিকে ঠিক আছে, আমি আগবাঢ়িছোঁ। তো মই আজি আগবাঢ়িছোঁ বেংকিং লোকপাল অৰ্থাৎ বেংকৰ সৈতে জড়িত সমস্যাৰ সমাধান বিচাৰি। আপোনালোকে নিশ্চয় নাম শুনিছে RBI অৰ্থাৎ ভাৰতীয় ৰিজাৰ্ভ বেংক। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ জৰিয়তে গ্ৰাহকৰ সমস্যা সমাধান কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই RBI ইণ্টিগ্ৰেটেড অম্বাডছমেন স্কিম 2021 এইটো অনা হৈছে। এই স্কিমৰ জৰিয়তে যদি এজন গ্ৰাহকে বেংকত কিবা সমস্যা পায় আৰু সেই সমস্যাটো বেংকৰ জৰিয়তে সমাধান নহয় তেতিয়াহ'লে এই স্কিমত গৈ অনলাইনৰ জৰিয়তে সমস্যাটোৰ সমাধান কৰি ল'ব পাৰি। এতিয়া আমি আহিছোঁ আপোনাৰ বেংকত বা তেনেকুৱা সমস্যা কি ধৰণৰ হ'ব পাৰে। উদাহৰণস্বৰূপে আপুনি যদি ধৰা হ'ল কোনোবা ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন যিবিলাক ৰেজিষ্টাৰ্ড হয় ফাইনেন্সিয়েলভাৱে আপুনি লোন লৈছে নতুবা অনলাইন ট্ৰেনজেকশ্যন কৰিছে নতুবা আপুনি অনলাইন যিবিলাক মাধ্যমেৰে আপুনি টকা পইচা বিত্তীয়ভাৱে আপুনি জড়িত হৈ আছে তাত যদি আপুনি নজনাকৈয়ে আপোনাৰ একাউণ্টছৰ পৰা কেতিয়াবা টকা কোনোবাই কাটি লৈ যায় আপুনি গম নোপোৱা কৰিয়ে তেতিয়াহ'লে আপুনি নিশ্চয় আপোনাৰ যি ওচৰৰ আপোনাৰ হোম ব্ৰাঞ্চ আছে সেই হোম ব্ৰাঞ্চত যাব আৰু হোম ব্ৰাঞ্চত গৈ কিনে আপুনি আলোচনা কৰিবলৈ আগবাঢ়িব। যদি আপুনি আপোনাৰ সমস্যাটো বেংকত লৈ যোৱাৰ পিছত আপোনাৰ বেংকৰ ফালৰ পৰা কোনো ধৰণৰ ৰেছপন্স নিদিয়ে তেতিয়া নিশ্চয় আপুনি কি কৰিব, আপোনাৰ প্ৰথম কামটো হৈছে আপুনি এখন ব্ৰাঞ্চ মেনেজাৰলৈকে এখন এপ্লিকেশ্যন দিব লাগিব যে আপোনাৰ সমস্যাটো কি আছে আৰু সেই সমস্যাটো গোটেইখিনি কথা উল্লেখ ৰাখি আপুনি কি কৰিব লাগিব, ব্ৰাঞ্চ মেনেজাৰলৈকে এখন এপ্লিকেশ্যন দিব লাগিব। আৰু পাৰিলে সেই এপ্লিকেশ্যনখনত আপুনি কি কৰিব লাগিব, এটা ফটোকপি কৰি সেই এপ্লিকেশ্যনখন ব্ৰাঞ্চ মেনেজাৰক দিয়াৰ সময়ত আপোনাৰ হাতত যিখন ফটোকপি ৰাখিব তাত আপুনি ৰিচিভিং কৰি ল'ব লাগিব। যদি সেই ব্ৰাঞ্চৰ পৰা ৰিচিভিং কৰি দিব নিবিচাৰে তেতিয়াহ'লে আপুনি কি কৰিব পাৰে, আপুনি যিহেতু অফলাইনভাৱে ব্ৰাঞ্চ মেনেজাৰক তথ্য সহকাৰে এখন এপ্লিকেশ্যন জমা দিছে আৰু সেই এপ্লিকেশ্যনখন আপুনি সেই ব্ৰাঞ্চৰ যিটো অফিচিয়েল ইমেইল ID আছে সেই অফিচিয়েল ইমেইল IDটোত আপুনি কি কৰিব পাৰে, মেইল কৰি ৰাখিব পাৰে। আৰু মেইল কৰা হোৱাৰ পিছত 30 দিনৰ ভিতৰত যদি আপোনাৰ সেই এপ্লিকেশ্যনখনৰ কোনো ধৰণৰ ৰেছপন্স নিদিয়ে বা ৰেছপন্স দিয়াৰ পিছতেও আপুনি যদি সন্তুষ্ট নহয় বা ৰেছপন্স দিছে কিন্তু ৰিজেক্ট কৰি দিছে আপুনি সেই ৰেছপন্সটোক লৈ সম্পূৰ্ণভাৱে সন্তুষ্টি লাভ কৰিব পৰা নাই অৰ্থাৎ আপোনাৰ ব্ৰাঞ্চৰ জৰিয়তে আপোনাৰ যি সমস্যা আছিল সেই সমস্যাটো সমাধান হোৱা নাই তেতিয়া আপুনি কি কৰিব, RBI ইণ্টিগ্ৰেটেড অম্বাডছমেন স্কিম অৰ্থাৎ বেংকিং লোকপাল
বেংকিং লোকপালৰ জৰিয়তে আপুনি অনলাইন আবেদন কৰিব পাৰিব। আৰু এই অনলাইন আবেদন কৰিবলৈ হ'লে আপোনাৰ কি লাগিব মই অকণমান কৈ আছোঁ। আপোনাৰ মিনিমাম ডিটেইলছ প্ৰয়োজন হ'ব। আপুনি যে কমপ্লেইন কৰিব, সেই কমপ্লেইন কৰিবলৈ হ'লে আপুনি নিজেই প্ৰথমতে কোনোবা এক্সপাৰ্টৰ জৰিয়তে সহায়ত আপোনাৰ ডাটাখিনি দিব লাগিব। আপোনাৰ প্ৰথম কামটো হৈছে আপোনাৰ নাম, যিজনে কমপ্লেইন কৰিব, যাৰ সমস্যাটো হৈছে তেওঁ, বয়স আৰু জেণ্ডাৰ এইটো দিব লাগিব। দ্বিতীয়তে দিব লাগিব ফুল এড্ৰেছ, ফুল পোষ্টেল এড্ৰেছ অফ দ্য কমপ্লেইনছ উইথ পাৰ্চনেল ইমেইল আইডি, মোবাইল নাম্বাৰ। আপুনি কিন্তু মোবাইল নাম্বাৰ, ইমেইল আইডি আৰু আপোনাৰ যে পোষ্টেল এড্ৰেছ, সেই পোষ্টেল এড্ৰেছটো দিবলৈ নাপাহৰিব। নেক্সট দিব লাগিব নেম অফ দ্য এড্ৰেছ অফ দ্য ব্ৰাঞ্চ। আপুনি যিটো ব্ৰাঞ্চত নতুবা আপুনি যি আপোনাৰ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনত আপোনাৰ প্ৰব্লেমটো, সমস্যাটো অন্তৰ্ভুক্তি কৰিছিলে আৰু তাৰ ৰিজাল্ট নাপালে, তাৰ গোটেইখিনি এড্ৰেছ ডিটেইলছ দিব লাগিব। আপুনি দিব লাগিব আপুনি যদিহে ট্ৰানজেকশ্যন কৰোঁতে কিবা অসুবিধা পাইছিলে আৰু আপুনি নজনাকৈ আপোনাৰ ফাইনেন্সিয়েলভাৱে কিবা লষ্ট হৈছে, তেতিয়াহ'লে আপুনি ট্ৰানজেকশ্যন আইডি বা ট্ৰানজেকশ্যন ডেট ডিটেইলছত দিব লাগিব। লগতে দিব লাগিব আপোনাৰ একাউণ্টছ নাম্বাৰ। যদি আপোনাৰ ডেবিট বা ক্ৰেডিট কাৰ্ডেৰে এই ঘটনাটো সংঘটিত হৈছে, তেতিয়াহ'লে আপুনি দিব লাগিব ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড নাম্বাৰ আপুনি দিব লাগিব। লগতে দিব লাগিব ডেট এণ্ড ডিটেইলছ। আপুনি ডেট অৰ্থাৎ কোনটো তাৰিখত আপুনি আপোনাৰ বেংকৰ সমস্যা হৈছিলে সেইটোতো দিবই লাগিব। নেক্সট আপুনি এমাহ হোৱাৰ পিছত আপুনি যে ব্ৰাঞ্চত গৈ কিনে আপুনি খবৰ ল'লে যে আপোনাৰ এপ্লিকেশ্যনখন ৰিজেক্ট কৰিছে, তেতিয়াহ'লে সেই ৰিজেক্ট কৰাৰ কাৰণটো আৰু লগতে আপুনি পোৱা ৰিজেক্ট হোৱা ডেটটো দিব লাগিব। লগতে দিব লাগিব আপুনি ব্ৰাঞ্চত জমা দিয়াৰ সময়ত, এপ্লিকেশ্যন জমা দিয়াৰ সময়ত আপুনি এখন কি কৰি ৰাখিছিলে, ৰিচিভিং কপি এটা ৰাখিছিলে, পাৰিলে সেই ৰিচিভিং কপিটো তাত গাঁঠি দিব লাগিব। এনেধৰণে আপুনি গোটেইখিনি বস্তু দিয়া হোৱাৰ পিছত RBI অম্বাডছমেন স্কিমত আপুনি অনলাইনভাৱে আবেদন কৰিব লাগিব। আৰু এইখিনি এটা আপলোড কৰা হোৱাৰ পিছত আপোনাৰ কমপ্লেইন নাম্বাৰ এটা জেনেৰেট হ'ব। আৰু সেই কমপ্লেইন নাম্বাৰটো জেনেৰেট হোৱাৰ পিছত আপুনি ঘৰত বহি আপোনাৰ সেই সমস্যাটোৰ বিষয়ে ট্ৰেক কৰি চাব পাৰিব। পৰৱৰ্তী পৰ্যায়ত মই RBIৰ ইণ্টিগ্ৰেটেড অম্বাডছমেন স্কিমৰ ওপৰত কি ধৰণে অনলাইনভাৱে আবেদন কৰিব পাৰি সেই বিষয়ে মই ভিডিঅ' লৈ আহিম। পৰৱৰ্তী সময়ত আমি এই বিষয়ে পুনৰাই আলোচনা কৰিম। যদিহে কাৰোবাৰ কিবা এনেকুৱা সমস্যা আছে বা সমস্যাৰ সন্মুখীন হৈছে, তেতিয়াহ'লে কোনো সমস্যা নাই, আমি একেলগে বিভিন্ন মাধ্যমৰ জৰিয়তে লগ হ'ম আৰু সমস্যাবিলাক সমাধান কৰি ল'ম। থেংক ইউ, ধন্যবাদ।